Good morning, dear students and viewers. আজি তোমালোকৰ লগত মই দশম শ্ৰেণীৰ ইংৰাজী পাঠ্যপুথি অন্তৰ্গত মেডাম ৰাজদা বাৰ্ছ পাঠটিৰ 4 নম্বৰ পাৰ্ট 2 অৰ্থাৎ 4 নং দফা পাৰ্ট 4 টো আলোচনা কৰিম। গতিকে তোমালোকৰ কিতাপটোৰ লগত লৈ বহা, তেতিয়া বুজিবলৈ সুবিধা হ'ব। আৰু তোমালোক যদি কোনোবা মোৰ চেনেললৈ নতুনকৈ আহিছা তেন্তে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো ক্লিক কৰি দিয়া। তো বলা এতিয়া আমি চাও পাৰ্টটিত কি আলোচনা কৰিছে পাৰ্ট 4ত। "Will not your mother be looking for you?" the conductor asked when he gave the girl her ticket. যেতিয়া কণ্ডাক্টৰজনে ছোৱালীজনীক অৰ্থাৎ ভাল্লিক তাৰ টিকেটটো দিছিল, তেতিয়া ভাল্লিক সুধিছে যে তোমাৰ মাকে তোমাক নিবিচাৰেনে? No one will be looking for me, she said. তেতিয়া তাই ক'লে যে নহয়, মোক কোনেও নিবিচাৰে। The bus started. তাৰপিছত বাছটোত উভতনি যাত্ৰা আৰম্ভ কৰাৰ কাৰণে ষ্টাৰ্ট দিলে, অৰ্থাৎ টাউনৰ পৰা ঘূৰি অহাৰ কাৰণে বাছটো ষ্টাৰ্ট কৰিলে। And again there were the same wonderful sights. আৰু আকৌ একেধৰণৰ মনোৰম দৃশ্যবোৰ তেওঁলোকে দেখিবলৈ পালে। অৰ্থাৎ ভাল্লি যেতিয়া টাউনলৈ যোৱা সময়ত যি মনোৰম দৃশ্যবোৰ দেখা পাইছিল, ঘূৰি অহাৰ সময়তো সেই একে ৰকমৰ মনোৰম দৃশ্যবোৰ ভাল্লিয়ে উপভোগ কৰিছিল, অৰ্থাৎ ভাল্লিয়ে দেখা পাইছিল। ভাল্লি was not bored in the slightest and greeted everything with the same excitement she had felt the first time. কৈছে ভাল্লি was not bored in the slightest. ভাল্লি সামান্যতমো অকণমানো বৰিং আমনি অনুভৱ কৰা নাছিল। এণ্ড গ্ৰিটেড এভৰিথিং, আৰু সকলোবোৰ বস্তু খুব মনোযোগেৰে তাই কি কৰিছিল, উপভোগ কৰিছিল। উইথ দ্য ছেম এক্সাইটমেণ্ট, একে ৰকমৰ উদ্বিগ্নতাৰে আগ্ৰহেৰে চি হেড ফেল্ট দ্য ফাৰ্ষ্ট টাইম, তেওঁ প্ৰথম যেনেকৈ অনুভৱ কৰিছিল। অৰ্থাৎ ভাল্লি যেতিয়া চহৰলৈ গৈছিল, চহৰলৈ যোৱাৰ সময়ত তেওঁ সেই মনোৰম প্ৰাকৃতিক দৃশ্যবোৰ, টাউনৰ সেই দৃশ্যবোৰ দেখি পেলাই যেনেকুৱা অনুভৱ কৰিছিল, ঘূৰি অহাৰ সময়তো সেই একে ৰকমৰে তেওঁ অনুভৱ কৰিছিল, উদ্বিগ্নতাৰে আগ্ৰহেৰে অনুভৱ কৰিছিল, তাৰ কোনো বৰিং লগা নাছিল। But suddenly she saw a young cow lying dead by the roadside, just where it had been struck by some fast moving vehicles. কিন্তু suddenly হঠাৎ she saw a young cow lying dead by the roadside. তাই হঠাৎ দেখা পালে ৰাস্তাৰ কাষত এজনী কম বয়সীয়া গাই, অৰ্থাৎ ইয়ং কাউ এজন চেউৰী কি হৈছে, মৰি পৰি আছে। জাষ্ট ৱেৰ ইট হেড বিন ষ্ট্ৰাক বাই ছাম ফাষ্ট মুভিং ভেহিকল, কোনোবা দ্ৰুত বেগত যোৱা বাহনে, গাড়ীয়ে কি কৰি থৈ গৈছে, খুন্দিয়াই থৈ মাৰি পেলাইছে, আৰু এতিয়া সেই গাইজনী ৰাস্তাৰ কাষত পৰি আছে। Is not that the same cow that ran in front of the bus on our trip to town? She asked the conductor. ভাল্লিয়ে কণ্ডাক্টৰক সুধিলে যে আমাৰ টাউনলৈ যোৱাৰ সময়ত, অৰ্থাৎ আৱাৰ ট্ৰিপ টু টাউন, আমি যেতিয়া টাউনলৈ যাত্ৰা কৰিছিলোঁ, যেতিয়া টাউনলৈ গৈ আছিলোঁ, তেতিয়া আমাৰ গাড়ীৰ সন্মুখেৰে যিজনী গাই দৌৰি আছিল, সেইজনীয়েই এইজনী গাই নহয়নে? কণ্ডাক্টৰক সুধিছে যে এই মৰি থকা গাইজনী আমি যোৱা সময়ত বাছৰ আগে আগে দৌৰি থকা গাইজনী নহয়নে? দ্য কণ্ডাক্টৰ নোডেড এণ্ড চি ৱাজ অভাৰকাম উইথ ছেডনেছ। তেতিয়া কণ্ডাক্টৰজনে মূৰ দুপিয়াই কৈছিল যে হয়, সেইজনীয়ে মূৰ দুপিয়াইছি, সন্মতি জনাইছিল। এণ্ড চি ৱাজ অভাৰকাম উইথ ছেডনেছ, আৰু এইটো শুনি পেলাই তাই খুব দুখিত হৈছিল, তেওঁ দুখত ভাগি পৰিছিল গাইজনী মৰি যোৱাৰ কাৰণে। হোৱাট হেড বিন এ লাভেবল,
কি মৰমীয়াল, বিউটিফুল ধুনীয়া, ক্ৰিয়েচাৰ জীৱ, জাষ্ট এ লিটল হুৱাইল এগো কিছু সময়ৰ আগত, হেড নাও ছাডেনলি লষ্ট ইটছ চাৰ্মছ এণ্ড ইটছ লাইফ এণ্ড লুকড ছ' হৰিবল। কৈছে হোৱাট হেড বিন এ লাভেবল বিউটিফুল ক্ৰিয়েচাৰ, কি ধুনীয়া মৰমীয়াল এটি প্ৰাণী জীৱ, কিছু সময়ৰ আগত সি কি হৈ আছিল, জীৱিত হৈ আছিল। নাও ছাডেনলি লষ্ট ইটছ চাৰ্মছ, আৰু এতিয়া হঠাৎ তাইৰ যিবোৰ মোহনী শক্তি, অৰ্থাৎ যি মানে গৰু গাইজনী দেখিলে যি মনত যি মোহময়ী মোহ সৃষ্টি হয়, যে সেই শক্তিটো কি হৈ গ'ল, হেৰুৱাই দিলে, অৰ্থাৎ গাইজনী মৰি গ'ল। এণ্ড লাইফ, আৰু তাৰ জীৱনটো ত্যাগ কৰিলে। এণ্ড লুকড ছ' হৰিবল, আৰু এতিয়া দেখিবলৈ ইমান ভয়ানক লাগিছে। ছ' ফ্ৰাইটেনিং, ইমান ভয়ংকৰ। এজ ইট লে দিয়াৰ, এতিয়া তাত পৰি থকাৰ কাৰণে ইমান ভয় লগা হৈছে। লেগছ স্প্ৰেড ইগল্ড, আৰু ভৰিবোৰ ঠেংবোৰ চাৰিওফালে মেলি দিছে। এ ফিক্স ষ্টাৰ ইন ইটছ লাইফলেছ আইজ, আৰু তাৰ প্ৰাণহীন চকুত এক স্থিৰ দৃষ্টি, অৰ্থাৎ একেথৰে চাই আছে। ব্লাড অল অভাৰ, আৰু চাৰিওফালে তেজ সিঁচৰিত হৈ আছে। অৰ্থাৎ কৈছে যে কি মৰমীয়াল, কি ধুনীয়া এজনী গাই আছিল, আৰু অলপ সময়ৰ পিছতে কি হ'ল, সেই গাইজনী মৰি পেলাই এতিয়া ৰাস্তাৰ কাষত পৰি আছে। তেওঁৰ যি মোহনী সেই মোহময়ী ৰূপ তেওঁৰ এতিয়া নাইকিয়া হৈ গৈছে। ইটছ লাইফ এণ্ড লুকড ছ' হৰিবল, আৰু এতিয়া ৰাস্তাৰ কাষত যেতিয়া তেজেৰে লুতুৰি পুতুৰি হৈ পৰি আছে, ভৰিবোৰ চাৰিওফালে মেলি দিছে, দেখিবলৈ কিমান ভয়ংকৰ আৰু আতংকময় বুলি দেখা গৈছে, সেই কথাটোকে এইখিনিত বুজাইছে। দ্য বাছ মুভড অন, বাছখন আগলৈ আগবাঢ়ি গ'ল। দ্য মেমৰি অফ দ্য ডেড কাউ হণ্টেড হাৰ, সেই মৃত গাইজনীৰ যি ছবি, সেই ছবিয়ে বাৰে বাৰে তাইৰ মনত আমনি দি আছিল, তাইক কষ্ট দি আছিল। ডেম্পেনিং হাৰ এন্থাছিয়াজম, আৰু ডেম্পেনিং হাৰ এন্থাছিয়াজম, আৰু তেওঁৰ যি মনৰ উৎসাহ, এন্থাছিয়াজম তেওঁৰ যি মনৰ উৎসাহ, সেই উৎসাহটো কি কৈছিল, চেঁচা পেলাই দিছিল, অৰ্থাৎ সেমেকাই দিছিল, সেমেকি গৈছিল। She no longer wanted to look out the window, আৰু এতিয়া আৰু তাই আগৰ নিচিনা খিৰিকীৰ বাহিৰলৈ চাই থাকিবলৈ তেওঁৰ কি হ'ল, ইচ্ছা নোহোৱা হৈ গ'ল, বিচৰা নাই, তেওঁ বাহিৰলৈ চাব বিচৰা নাই, কাৰণ তাইৰ মনটো একেবাৰে বেজাৰ হৈ গৈছে, তেওঁৰ মনত খুব দুখ পাইছে গাইজনী মৰি যোৱাটো দেখি পেলাই, সেইকাৰণে আৰু তাই এতিয়া বাহিৰলৈ চাই থকাৰ ধৈৰ্য নাই। চি ছেট থাছ, তাই এনেকৈ বহি থাকিল। গ্লুড টু হাৰ চিট, গ্লুড মানে আঠা লগোৱা, গ্লুড টু হাৰ চিট, অৰ্থাৎ চিটৰ লগত আঠা লাগি আছে, অৰ্থাৎ ইয়াত এইটোকে বুজাইছে যে তাই নিজৰ আসনত লৰচৰ নকৰাকৈ বহি আছে। আনটিল দ্য বাছ ৰিচ্ড হাৰ ভিলেজ এট 3:40, যে 3:40 বজালৈ, 3:40 যেতিয়ালৈকে বাছখন তেওঁলোকৰ গাঁও আহি নাপালে, তেতিয়ালৈকে তাই একদম নিথৰ হৈ পেলাই লৰচৰ নকৰাকৈ চিটত বহি আহিল। চি ষ্টুড আপ, তাৰপিছত যেতিয়া 3:40 বজাত গাড়ীখন আহি উপস্থিত হ'ল, বাছখন আহি সিহঁতৰ গাঁৱত উপস্থিত হ'ল, চি ষ্টুড আপ, তেতিয়া তাই চিটৰ পৰা থিয় হ'ল। ষ্ট্ৰেছড হাৰছেল্ফ, আৰু তাইৰ ষ্ট্ৰেছ মানে দীঘল কৰি পোনাই লোৱা, অৰ্থাৎ তাইৰ হাত ভৰিবোৰ তাই অলপ পোনাই লৈছে। দেন চি টাৰ্ণ টু দ্য কণ্ডাক্টৰ এণ্ড ছেড, তাৰপিছত তাই কণ্ডাক্টৰৰ ফালে চাই ক'লে, ৱেল ছাৰ, আই হোপ টু চি ইউ এগেইন, যে ভাল মহাশয়, মই আকৌ আপোনাক লগ পাম। অ'কে মেডাম, হি আনচাৰ্ড হাৰ স্মাইলিং, কণ্ডাক্টৰজনে হাঁহি পেলাই কৈছে, ঠিক আছে বাইদেউ। হোৱেনেভাৰ ইউ ফিল লাইক এ বাছ ৰাইড, কাম এণ্ড জইন আছ, কৈছে যেতিয়াই আপুনি বাছত উঠিব বিচাৰে মেডাম, তেতিয়াই আপুনি আহিব আৰু আমাক লগ ধৰিব। এণ্ড ডণ্ট ফৰগেট টু ব্ৰিং ইয়'ৰ ফেয়াৰ, আৰু অৱশ্যে আপুনি আপোনাৰ ভাড়া আনিবলৈ নেপাহৰিব।
ধেমালি কৰি পেলাই কৈছে। She laughed and jumped down from the bus. কণ্ডাক্টৰৰ কথাখিনি শুনি পেলাই তাই হাঁহিলে, ভাল্লিয়ে হাঁহিলে আৰু বাছৰ পৰা জঁপিয়াই নামি গ'ল। Then away she went. তাৰপিছত তাই আঁতৰি গ'ল, running straight for home. পোনে পোনে তেওঁলোকৰ ঘৰৰ ফালে দৌৰি আঁতৰি গ'ল। When she entered her house, যেতিয়া তাই ঘৰত প্ৰৱেশ কৰিলে, she found her mother awake. তেতিয়া তাই দেখা পাইছিল যে মাক শুৱাৰ পৰা উঠি গৈছে, and talking to one of Bhalli's aunts. আৰু তেওঁৰ খুৰীহঁতৰ এজনীৰ লগত কথা পাতি আছিল। The one from South Street. যে South Streetৰ পৰা অহা, South Street মানে এটা ৰাস্তাৰ নাম, সেই ৰাস্তাৰ কাষত তেওঁৰ খুৰীহঁতৰ ঘৰ আছিল যে সেই তাৰ পৰা অহা এজনী খুৰীৰ লগত বহি তাইৰ মাকে কথা পাতি আছিল। This aunt was a real chatterbox. কৈছে সেইজনী খুৰী মানে খুব কথকি, খুব কথা পাতে। Never closing her mouth once she started talking. তাই যদি এবাৰ কথা পাতিবলৈ আৰম্ভ কৰে তাই কিন্তু আৰু বন্ধ নকৰে, কথা পাতিয়েই থাকে। তেনেকুৱা এজনী কথকি তাইৰ আণ্টি খুৰী। And where have you been? said her aunt when Bhalli came in. যেতিয়া ভাল্লিয়ে ঘৰত প্ৰৱেশ কৰিলে তেতিয়া তাইৰ খুৰীয়েকে সুধিছে, and where have you been? তুমি ইমান দেৰি ক'ত আছিলা? তুমি ক'ত আছিলা? She spoke very casually, not expecting a reply. খুৰীজনীয়ে তাইক এনে আৰু সুধিছে যে তুমি ক'ত আছিলা, কিন্তু তাৰ পৰা উত্তৰ বিচৰাৰ আশাৰে সোধা নাছিল। So Bhalli just smiled. আৰু সেইবাবে ভাল্লিয়ে মাত্ৰ হাঁহিছিল। And her mother and aunt went on with their conversation. আৰু তাইৰ মাক আৰু তাইৰ খুৰী আকৌ সিহঁতৰ যি আলোচনা আছিল সেই কথোপকথনত আকৌ লাগি গ'ল। Yes, you are right, her mother said. তাৰ মাকে ক'লে যে হয় তুমি ঠিকেই কৈছা। So many things in our midst. যে ইমানবোৰ বস্তু আমাৰ মাজত। And in the world outside. আৰু পৃথিৱীৰ বিভিন্ন ঠাইত কি হৈছে, ইমানবোৰ ঘটনা ঘটিছে যিখিনি আমি কি কৰোঁ আমি নাজানো। How can we possibly know about everything? যে এই সকলোবোৰ বস্তুৰ বিষয়ে আমি জনাটো কি কেনেকৈ সম্ভৱ? And even when we don't know, আৰু যদিও আমি কেতিয়াবা জানো about something, কিবা ঘটনাৰ বিষয়ে, we often can't understand it completely. Can we? যে আমি সেইটো কিন্তু সম্পূৰ্ণ, যদিও কেতিয়াবা আমি সেইটো কিবা গম পাওঁ তথাপিও আমি সেইটো সম্পূৰ্ণৰূপে উপলব্ধি কৰিব বা বুজি নাপাওঁ। পাওঁনে? অৰ্থাৎ ভাল্লিৰ মাক আৰু তেওঁৰ খুৰীয়েকে কথা পাতি আছিল যে আমাৰ পৃথিৱীৰ চাৰিওফালে, আমাৰ মাজত বা আমাৰ বাহিৰত বিভিন্ন ৰকমৰ ঘটনা সংঘটিত হৈ আছে আৰু সেইবোৰ ঘটনাৰ বিষয়ে আমি জনাটো কি নহয় সম্ভৱ নহয়। আৰু কেতিয়াবাও যদি কোনো এটা বিষয় আমি জানো কিন্তু সেই কথাটো সম্পূৰ্ণৰূপে বুজি পোৱাটো আমাৰ কাৰণে সম্ভৱ নহয়। সম্ভৱনে? কৈছে। সিহঁতে দুজনীয়ে কথা পাতি আছে। Oh yes, breath Bhalli. আৰু তেতিয়া ভাল্লিয়ে কৈছে হয় মা হয়। অৰ্থাৎ ভাল্লিৰ মাক আৰু খুৰীয়েকে কথা পাতি আছে, মাজত ভাল্লিয়ে সেই যে তাই যে টাউনলৈ গৈছিল আৰু চহৰলৈ যোৱা সময়ত কিমানবোৰ ঘটনা দেখি আহিছিল, গাইজনী মৰিছিল, ইমান ধুনীয়া দোকান চোকান কাপোৰ কানি সেইবোৰ দেখা পাইছিল, সেই কথাটোকে উপলব্ধি কৰি পেলাই তাৰ মাকে কোৱাৰ লগে লগে ভাল্লিয়েও কৈছে যে হয় মা, আমি তেনেকুৱা বহুত ঘটনা আছে যিবোৰ আমি গম নাপাওঁ, সেইটোকে বুজাব বিচাৰিছিল। What? asked her mother. What is that you say? মাকে কৈছে কি তই কিহৰ কথা ক'ব বিচাৰিছ? Oh, said Bhalli. ভাল্লিয়ে কৈছে I was just agreed with that you said about things happening without our knowledge. তেতিয়া ভাল্লিয়ে কৈছে oh said Bhalli. ভাল্লিয়ে ক'লে I was just agreed. I just agreeing. মই মাত্ৰ একমত হৈছোঁ with what you said.
আপুনি যিখিনি কথা কৈছে সেইখিনিৰ লগত মই মাত্ৰ একমত হৈছোঁ এবাউট থিংছ হেপেনিং উইদাউট আৱাৰ নলেজ যে বিভিন্ন ঠাইত আমি নজনাকৈ বিভিন্ন ঘটনাবোৰ ঘটি গৈছে আমি সেই কথা আপুনি কোৱা সেই কথাটোতহে মই একমত হৈছোঁ অৰ্থাৎ তাৰ মাক শুই আছিল আৰু শুই থকাৰ মাজেৰে যে ভাল্লি টাউনলৈ গুচি গৈছিল তাই গমেই নাপালে সেই কথাটোৱে মনে মনে উপলব্ধি কৰি পেলাই ভাল্লিয়ে তেনেকৈ কৈছিল জাষ্ট এ চিট of a girl she is said her aunt তাৰ খুৰীয়ে কৈছে যে তাই এজনী সৰু ছোৱালীয়ে and yet look how she pokes her nose into our conversation আৰু চব তাই সৰু ছোৱালী হৈ কেনেকৈ আমাৰ কথাৰ মাজত সোমাই পৰিছে just as though she were a grown lady তাই যেনিবা এজন বয়সস্থ মহিলাৰ দৰে কথা পাতিছে খুৰীয়েকে ক'লে Valli smiled to herself আৰু ভেল্লিয়ে নিজে নিজে হাঁহিলে she did not want them to understand her smile কিন্তু তাই যে হাঁহিছে কিয় হাঁহিছে সেই কথাটো তাইৰ মাকক আৰু খুৰীয়েকক বুজিবলৈ নিদিলে বুজিবলৈ দিব নিবিচাৰিলে বা বুজিবলৈ নিদিলে but then কিন্তু তথাপিও there was not much chance of that তাৰ কোনো সুবিধাও না আছিল ওয়াজ দিয়াৰ আছিল নে অৰ্থাৎ ভেল্লি যে চহৰলৈ গুচি গৈছিল তাৰ মাকে নজনাকে যে এটা ঘটনা ঘটি গ'ল সেই কথাটোৰ ভাবি পেলাইয়ে যে মাকে কোৱাৰ দৰে সঁচাকৈ বিভিন্ন কাম পৃথিৱীত হৈ আছে আৰু সেই কামবোৰ কোনেও গম নাপায় আৰু যেনেকৈ নেকি তাইও কি কৰিলে মাৰ অজ্ঞাতে মাকে নজনাকে টাউনৰ পৰা ঘূৰি আহিলে সেই কথাটো ভাবি পেলাই তাই কি কৰি দিলে মনে মনে হাঁহি দিলে কিন্তু তাই যে হাঁহিছে কিয় হাঁহিছে সেই কথাটো বুজিবৰ কাৰণে মাক আৰু খুৰীয়েকে যে বুজাৰ সুবিধা নিদিলে বা বুজিবলৈ যাতে বুজি নাপায় সেইটো তাই বিচাৰিলে আৰু তাই সিহঁতক সেই কথাটো বুজোৱাৰো সম্ভৱ নহয় কাৰণ তাই চুৰি কৰিহে গৈছিল তো এইখিনিয়ে আছিল এই পাৰ্টিৰ লাষ্ট পাৰ্টৰ আলোচনা গতিকে তোমালোকে ভিডিঅ'বোৰ চাই নেক্সট ভিডিঅ'টোত তোমালোকে এই পাৰ্টিৰ কুৱেশ্যন আনসাৰখিনি পাবা তাৰ পৰা তোমালোকে সেইখিনি শিকি ল'বা থ্যাংক ইউ ভেৰি মাছ